দেখিল অগুৰুৰ কৃপা পাই যতন কৰিলো। গতিকে আদি বুলি কৈছে, আদি বুলি জানা হবে সাৰৰ এই তিনি অক্ষৰ মিলে পবিত্ৰ কৰিলো তত্ত্ব সাৰ। আমি প্ৰত্যেকেই জানো, তথাপি মই ব্যাখ্যা ছাত্ৰৰ অকণমান কৈ দিছোঁ। আমি প্ৰত্যেকেই জানো মানে অস্থায়ী, যাৰ লয় আছে, ক্ষয় আছে, যাৰ স্থায়িত্ব নাই, যাৰ ক্ষণভংগুৰ যিটো, সেই ক্ষণভংগুৰটোহে অস্থায়ী। অৰ্থাৎ আমি প্ৰকৃতি গোটেই জগতখনে অস্থায়ী। আমাৰ দেহটো অস্থায়ী, প্ৰকৃতি জগত আমাৰ দেহটো প্ৰকৃতি গোটেই অস্থায়ী। স্থায়িত্ব যাৰ নাই, এই অস্থায়ী মাজত গছ লতা তৰু বৃক্ষ যাৰ যদি পাহাৰ নৈ সমস্ত যিবিলাক আছে, সমস্ত সৃষ্টি জগতৰ হৈছে এইবিলাক অস্থায়ী। এই গছ লতা তৰু বৃক্ষ যাৰ যদি এইবিলাক গছ লতা তৰু বৃক্ষৰ মাজতো এটা আত্মা আছে, সমস্ত প্ৰকৃতিৰ ভিতৰতে আত্মাৰ জগতৰ ঈশ্বৰ আছে। আত্মাৰ অস্থায়ীৰ মাজত আত্মাৰ ভিতৰত আছে জগতৰ ঈশ্বৰ। থাকি ইন্দ্ৰিয়বিলাক পৰিচালিত কৰি আছে। কি ইন্দ্ৰিয়? পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়। আমাৰ পঞ্চ কৰ্মেন্দ্ৰিয় হাত ভৰি মুখ চকু, অৰ্থাৎ হাত ভৰি মুখ সূৰ্যদাল লিংগদাল, এইবিলাক পঞ্চ কৰ্মেন্দ্ৰিয়। পঞ্চ জ্ঞানেন্দ্ৰ চকু কাণ নাক ছাল জিভা, এইবিলাক হৈছে পঞ্চ জ্ঞানেন্দ্ৰ। এই ইন্দ্ৰিয়বিলাক পৰিচালিত কোনে কৰি আছে? জগতত ঈশ্বৰে গুৰুৰ ওপৰত থাকে। হৃদয়ত আত্মাৰ ওপৰত থাকে এই সমস্ত ইন্দ্ৰিয়বিলাক পৰিচালিত। চকু দি দেখি আছো, কাণেৰে শুনিছো, নাকেৰে ঘ্ৰাণ লৈছো, মুখেৰে খাইছো, পদযোগেৰে ভ্ৰমণ কৰিছো, হাতেৰে কৰ্ম কৰিছো। গতিকে সমস্ত কৰ্মবিলাক কৰি আছো, কোনে কৰি আছে? জগতত ঈশ্বৰে গুৰুৰ ওপৰত থাকে, হৃদয়ত আত্মাৰ ওপৰত থাকে। সেইকাৰণে যে ই এই তিনি অক্ষৰ এই ভাগৱতৰ লগত নিহিত হৈছে। বিশ্বজগত এই গোটেই ভাগৱতৰ গোটেই অন্তৰ্নিহিত হৈ আছে এই তিনিটা অক্ষৰ। আৰু গুৰুৰ কৃপাত পাই ভাগৱতাচাৰ্যই তাৰ তত্ত্ববিলাক প্ৰকাশ কৰিছে গুৰুৰ কৃপাত। আৰু তত্ত্ববিলাক প্ৰচাৰ কৰি লোক উদ্ধাৰৰ কাৰণে এই ভাগৱত পয়াৰবিলাক ৰচনা কৰিছে ভাগৱতাচাৰ্য। আমি গুৰু নহ'লে ভাগৱতৰ তত্ত্ব বুজি পামনে? আমি ভাগৱত বস্তু আমি বুজি পোৱা নাছিলোঁ। আমি পঢ়ি থাকোঁতে ভাগৱত পঢ়ে গাঁও, আমাৰ বুঢ়াসকলে পঢ়িবলৈ যায় কাকতি ভাগৱতখন লৈ কি পঢ়ে কি নাজানে এখন আপোনাৰ ভাগৱত পঢ়া বুলি কয়। কিন্তু কি পঢ়ে কি নহ'লে আমি আকৌ জনা নাছিলোঁ। যেতিয়া গুৰু জগতৰ ঈশ্বৰৰ আমি প্ৰত্যেকেই গুৰু ল'বলৈ সক্ষম হ'লোঁ, গুৰু কৃপা আমাৰ জীৱনত আহিল। তুমি এটা কথা লক্ষ্য কৰিব লাগিব, সৎগুৰু এজন জীৱনত বহু বস্তুৰ প্ৰাপ্তি হ'ব পাৰে, বহু বস্তু লাভ কৰিব পাৰে একতা জীৱই। কিন্তু এজন সৎগুৰু পোৱাটো সহজ নহয়। এজন সৎগুৰু লাভ কৰাটোৱে আচল কৃপা হৈ পৰে। জীৱনত বহুত বস্তু পাব পাৰে, বহুত বস্তু লাভ কৰিব পাৰে, বহুত বস্তুৰ সান্নিধ্য হ'ব পাৰে। কিন্তু এজন সৎগুৰু লাভ কৰিব পৰাটো মহাভাগ্যৰ কথা। বহু পূৰ্ব জন্মৰ পুণ্য কৰ্মফল থাকিলেহে এজন সৎগুৰু এজন ব্যক্তিয়ে লাভ কৰিব পাৰে, প্ৰাপ্তি হ'ব পাৰে এজন ব্যক্তিৰ ওচৰত। গতিকে মহাকৃপাৰ ফলত আমি সেই গুৰুক পাইছোঁ। আৰু সেই গুৰুৰ কৃপাতে এই ভাগৱত শাস্ত্ৰটি আমি জানিবলৈ সক্ষম হৈছোঁ। গুৰুৰ কৃপাতে হৈ গৈছে, গুৰুৰ কৃপাত উদ্ধাৰীয়া তত্ত্বসাৰ হৈ গৈছে। অপুৰাণৰ লিখিল
হে পদপথে চৰিত্ৰ কৃষ্ণ শুনা ভাগৱত হৃদয়ত গুৰু স্মৰি অ জয় কৃষ্ণ গুৰু বোলা ঊৰ্ধ্ববাহু পৰি জয় কৃষ্ণ ভাগৱত হৃদয়ত গুৰু স্মৰি জয় কৃষ্ণ গুৰু বোলা ঊৰ্ধ্ববাহু পৰি জয় কৃষ্ণ আইমাতৃ হ'ব আটাইৰে চৰণত আমি সেৱা জনাইছোঁ। আমি অষ্টম স্কন্ধত অকণমান কীৰ্তন কৰিব ওলাইছোঁ। এখিনি কীৰ্তন কৰোঁতে বাক্য বচনে আমাৰ অপৰাধ হ'ব পাৰে। আমি ডাঙৰ ভগৱতী নহয়, প্ৰত্যক্ষ পণ্ডিত নহয়, কৃষ্ণ গুৰু ঈশ্বৰৰ সাধাৰণ শিষ্যই আছোঁ। আমাৰ হ'ব পৰা ভুল ভ্ৰান্তিবিলাক আপোনালোকে শুধৰাই দিব বুলি আটাইৰে চৰণত সেৱা জনাই আমি দৈত্য আৰু বিষ্ণু পালিসকলৰ যুদ্ধত অষ্টম স্কন্ধত অকণমান পঢ়িবলৈ লৈছোঁ। যেতিয়া বলি ৰজাই দান দি আছিলে তেওঁ ৰাজ্যত দৈত্যগুৰু বলিয়ে যেতিয়া দান দি আছিলে, জগতৰ ঈশ্বৰেতো আগতেই মাতৃ বামনলোকে হৰিয়ে অতিথি স্তুতি কৰাৰ পিছতে কৈছিলে যে তোমালোকে ভক্তি কৰি থাকা, দৈত্যসকলে তোমাৰ ৰাজ্য যেতিয়া কাঢ়ি লৈছে, মই তোমালোকৰ সেই ৰাজ্য মই ঘূৰাই আনিম। মই পুত্ৰৰ ৰূপত যাম অত্যাচাৰীসকলক নিধন কৰাৰ কাৰণে, দুষ্ট ভ্ৰমণ কৰি সন্তক পালন কৰাৰ কাৰণে। মই নিজে পুত্ৰৰ ৰূপত যাম, পুত্ৰৰ ৰূপত গৈ মই অমৰাৱতী মই বলিৰ হাতৰ পৰা কাঢ়ি আনিম। মই নিজে মোৰ চলনাৰ দ্বাৰাই। গতিকে জগতৰ ঈশ্বৰ সৰ্বজান সৰ্বজ্ঞানী, সমস্ত জানে। অন্তৰ্যামী ভগৱন্ত ঈশ্বৰে ক'ত কি হয় ক'ত কি নহয় সমস্ত জানে। গতিকে বলি কিন্তু ভকত আছে এজন। তেওঁ দৈত্যগুৰু হ'লেও তেওঁ সমস্তকে পুত্ৰৱতে গোটেই ৰাজ্যখন চলাই আছে আৰু সমস্তকে দান দি ঘৰ উদং কৰিছে। কাৰণ এই দান দিয়াৰ চলে যেতিয়া দি আছিলে, জগতৰ ঈশ্বৰ পৰম পুৰুষে তেওঁ নিজে বৰ্তমান হিচাপত গৈ সেই বলি ৰাজসকলে গ'ল আৰু বলি ৰাজসকলে গৈ তাতে সমস্তকে দান দিয়া দেখি বলিও 3 পদ ভূমি বিচাৰিলে। আৰু 3 পদ ভূমি যেতিয়া বিচাৰিলে তেতিয়া বলিয়ে ভাবিছিল যে তুমি দান লগৰে তুমি নাপালে, মাত্ৰ 3 পদহে, মোৰ হাঁহিয়ে উঠিছে, তুমি 3 পদ ভূমি মাত্ৰ বিচাৰিছা। গতিকে জগতৰ ঈশ্বৰে নালাগে মোক বেছি জাগাও নাই থ'বলৈ, গতিকে মোক 3 পদ ভূমি দিলেই হ'ব, তুমি তাকেই দিয়া। তেতিয়া চলনা কৰি জগতৰ ঈশ্বৰে যেতিয়া 2 পদ ল'লে, গোটেই পৃথিৱীখন আগুৰি ধৰিলে দুটা পদতে, 2 পদতে। তেতিয়া বলিৰ যিটো প্ৰজাসকল আছিল, দৈত্য প্ৰজাসকলে বলিক মানে বেয়া পালে আৰু গুৰু শুক্ৰাচাৰ্যই বাধা কৰিছিল। গুৰু শুক্ৰাচাৰ্যই জানে যে জগতৰ ঈশ্বৰে চলনা কৰি আহি তোমাক দান বিচাৰিছে, গতিকে তুমি সেই দান দিব নালাগে। আৰু যেতিয়া 2 বলিতে গোটেই ৰাজ্যখন আগুৰি ধৰিলে, তেতিয়া বলিক বেয়া পাই জগতৰ ঈশ্বৰৰ সৈন্যৰ লগত যুদ্ধ কৰিবলৈ বলিৰ সৈন্য। আৰু বলিৰ সৈন্য যুদ্ধ কৰাৰ পিছত কেনেকৈ বলিক বান্ধ খোৱালে, বলিক কেনেকৈ
আহি যাব। তাতে আমি বলি দৈত্য আৰু বিষ্ণু পাৰ্বতীসকলৰ যুদ্ধত ফলাফল কৰিবলৈ দিছোঁ। অগ্নি দৈত্য
যুদ্ধ কৰিলে পাৰ পাব জানো, অৰ্থাৎ সিংহৰ লগত নিগনিয়ে কিবা পাৰ পাব জানো, একো নাপায়। গতিকে সৈন্যসকলক মাৰি আহিছে দৈত্য সৈন্যসকল এফালৰ পৰা হাত ধৰি কাটি বিষ্ণুৰ বাহনত থকা যিটো গৰুৰ পক্ষী আৰু গৰুৰ পক্ষীও সময়ত যুদ্ধ সময়ত লগ লাগি হৈ আচুৰি নখেৰে আচুৰি কাৰোবাক মানে হিয়া খালি দিছে, কাৰোবাক গোটেই দেহটো নখেৰে খালি খালি বধ কৰিছে বিষ্ণুৰ এই বাহন যিটো গৰুৰ পক্ষীয়ে।
বলিৰ লগত সেই বটুবামনৰ অৰ্থাৎ জগতৰ ঈশ্বৰৰ কি লীলা খেলা কৰিলে তাতেই অকণমান ছবিত পঢ়িবলৈ লৈছোঁ। বিষ্ণু পাৰি সদগণ যিনি পাছে দৈত্য বিষ্ণু কয়া সন্তন গরুর যে মহা
ইংগিত দিলে জগতৰ ঈশ্বৰে যে তুমি নাক কাষেৰে ঘূৰি বান্ধা এটা ইংগিতত বুজি পালে সেই ইংগিতত বুজি পোৱাৰ কাৰণ নাক কাষে আঁতি ভৰিত বান্ধিলে টানি বান্ধিলে কাৰণ ভৰি ৰজা বাকীবিলাকক নাভিগেট কৰি পেলালে যিবিলাক মৰা নাই সলাই পত্ৰ দিলে বলিক পালে বলিক নাক কাষেৰে বান্ধিলে নাক কাষেৰে বান্ধি আঁতি বান্ধি আৰু কিন্তু বলি যদি ধৈৰ্য ধৰি আছে জগতৰ ঈশ্বৰ বুজি পাইছে বলি বুজি পাইছে জগতৰ ঈশ্বৰ এইজন এলাহ পুৰুষ নহয় জগতৰ ঈশ্বৰে চলনা কৰি মোক চলনা কৰিবলৈ আহিছে মোৰ পৰা দান বিচাৰাৰ চলেৰে গোটেই পৃথিৱীখন তেওঁ ৰ'ব বিচাৰিছে মোক জুখিবলৈ আহিছে মই কিমান দানী কিমান দান দক্ষিণে মই দিব পাৰোঁ জগতৰ ঈশ্বৰে মোক জুখিবলৈ আহিছে বলি কিন্তু বুজি পাইছে আৰু বুজি পাই ধৈৰ্য ধৰি চৰণত চাই পেলাই তেওঁৰ চৰণৰ ফালে চাই থাকিল আৰু তেওঁ সোমৰি থাকিল নাম সোমৰি লৈ তেওঁ চৰণ চিন্তা কৰি থাকিল বলিয়ে বামনকে ভৰিৰ চৰণ চিন্তা কৰি থাকিল কাৰণ ভকতে বুজি পায় ভকতে বেলেগ নালাগে হে প্ৰভু তুমি কৃপা কৰা তুমি শাস্তি দিছে যে তুমিয়ে দিছা তুমি আনন্দ দিছে তুমি দিছা তুমিয়ে সমস্তৰে গৰাকী তুমিয়ে সকলো সমস্তৰে গৰাকী তুমি দিছা তাতেই কাণ কাটি লৈছো প্ৰভু তুমি বলি বুজি পাই সমস্ত সহ্য কৰি জগতৰ ঈশ্বৰৰ চৰণ চাই ভক্তি কৰি আছে হেন দেখি বামনৰ ভৈয়া ক্ৰোধ ভয়া বলি কবৰ দিগে লৈলা পাছে ও হৰে গুণা চাৰ বলি আপোনাৰ ভাগ্য পালি ও তিনি পদ ভূমি দিবে ও পাইলো মই দুই পদ দিয়াৰ
জন্ম লইবি যাতনা খুঁজিবি তবু তোর নহইবে নিস্তার সত্যবাদী বুলি তই প্ৰজা চৈ পঢ়ে হব প্ৰজা চৈ ও চাইব আজি প্ৰমাণতাৰ তোক সকলোৱে কয় প্ৰজাসকলে কয় তই সত্যবাদী বুলি তই কিমান সত্য পালন কৰা আজি মই চাই ল'ম মৰি মৰি জন্ম ল'বি যাতনা ভুগিলি এই জন্ম এই মৃত্যু হৈ থাকিব লাগিব তই কেতিয়াও নিস্তাৰ নাপাবি মই আজি প্ৰমাণ চাম তই কিমান দান দিব পাৰ সত্য কিমান সত্য প্ৰতিষ্ঠা কৰা তই সত্যবাদে বুলি তোৰ প্ৰজাসকলে বিচাৰে কৈ থাকে গতিকে কিমান সত্য তই মোৰ আজি এই দানটো দিব পাৰিলেই মই তাৰ প্ৰমাণ চাম তই কিমান সত্যবাদী গতিকে জগতৰ ঈশ্বৰে খং কৰি বলিক এইবিলাক কথা শুনাইছে অনেক নিষ্ঠুৰ বাণী বুলিলন্ত চক্ৰ বাণী শুনিয়া সন্ত ধৈৰ্য মনে গম্ভীৰ সাগৰ ঘূৰ মহন্ত পুৰুষ বল ও বুলিলে বিনয় বচনে নিষ্ঠুৰ বাণী মানে কৈছে জগতৰ ঈশ্বৰে নতুবামনে বলি কিন্তু গভীৰ গম্ভীৰভাৱে ধৈৰ্য ধৰি শুনি থাকি মহন্ত পুৰুষ অৰ্থাৎ বলিয়ে একান্ত ধৈৰ্য হ'লে বিনয় বচনেৰে খং ৰাগ নকৰি জগতৰ ঈশ্বৰক কাকুতি বচনেৰে কৈছে গতিকে জগতৰ ঈশ্বৰে যে খং কৰি কটুবাক্য কৈছে তাৰ প্ৰতি বিক্ষেপ নাই অৰ্থাৎ ভকতৰ সময় হৈ গ'ল ভকতৰ সেই গতি থাকিব লাগে আমাৰ যিটো থাকিব লাগে প্ৰত্যেকৰ নাই যদিও থাকিব লাগে কাৰণ কোনোবাই বেয়াকৈ ক'লেও আমি বেয়া বুলি ভাবিব নালাগে ঈশ্বৰৰ ইচ্ছা বুলি কয় ভকতে ঈশ্বৰৰ ইচ্ছা কিন্তু যিসকল ভকত হোৱা নাই তেওঁলোকে কয় এই তই মোক মানিবি ৰচোন ময়ো আৰু তোৰে শক্তি আছে না মোৰ শক্তি নাই ৰ তেতিয়া এনেকৈ কিন্তু ভকতে সেইটো নকয় ভকতে কোনোবাই দুখ দিছে যা ঈশ্বৰে কৈছে ৰাজি কৈছে ঈশ্বৰে সমস্ত কৰে কবে ঈশ্বৰে কৰে সমস্ত কিন্তু বাকীবিলাকে বুজি নাপায় মই যদি বেয়া কথা শুনিব লগা আছে মোৰ কৰ্মৰ দ্বাৰাই যদি মই আগতে বেয়া কৰ্ম কৰিছোঁ মই যদি কাৰোবাক বেয়া কথা শুনাইছিলোঁ ময়ো শুনিম মই যদি বেয়া কৰ্ম কৰিছিলোঁ মই বেয়া কৰ্ম কৰোঁতে ক'বই লাগিব গতিকে সেইটো ভকতে বুজি পাই ঈশ্বৰৰ ইচ্ছা বুলি কয় সেইকাৰণে বলিও কৈছে যে গভীৰ গম্ভীৰ সুৰত জগতৰ বিনয় বচনে কৈছে একোনাকে সংগ্ৰাম নকৰে কি কৈছে হে প্ৰাণ গুৰু মোৰ কোটি কোটি নমস্কাৰ ও পদ তজু চৰণ কমলে ও ভিতৰ ভিতৰে আমি কৰা কৃপা প্ৰাণ স্বামী ও দিয় ঠাই তজু পদ সামান্য নিশ্চয় আমি কিবা হয়তো আছে স্বামী ও তুমি বাস জগত ঈশ্বৰ সুখী বাস ও মায়াতে মত্ত হবে মোৰ বুলি কওঁ ও চৰাচৰ জগত তোমাৰ বিনয় বচনত জগতৰ ঈশ্বৰৰ চৰণত ধৰি বলি কাকুতি কৰিছে কৌটি কৌটি কৈছে হে প্ৰভু গুৰু মোৰ কৌটি কৌটি নমস্কাৰ কৰিছোঁ তোমাৰ চৰণ প্ৰভু তোমাৰ চৰণ তলত কৰি কৌটিবাৰ
কৌটি নমস্কাৰ কৰিছোঁ, সেৱা জনাইছোঁ প্ৰভু। মই ভৃত্যৰো ভৃত্য আমি গীতা কৰা হে প্ৰাণ স্বামী, তোমাৰ চৰণ তলে আমাৰ দাসক ঠাই দিয়া। আমি অভাজন মূঢ়মতি একো নাজানো প্ৰভু, তুমি সমস্ত, তুমি তোমাৰ চৰণ তলত তুমি ঠাই দিয়া প্ৰভু। সামান্য মনুষ্য আমি প্ৰভু, কিবা বাক্য সত্য আমাৰ একো নাই প্ৰভু, শক্তি একো নাই। তুমি জগতৰ ঈশ্বৰ, মায়াত মত্ত হৈ গোটেইখিনি আমি মোৰ বুলি ভাবি আছো। চৰাচৰ জগতৰ সমস্ত তোমাৰে, কি তোমাৰ বস্তু আমি মায়াত থাকি তোমাৰ বস্তু বুলি নাভাবি মোৰ বুলি ভাবি আছো। আমি সমস্ত একো তোমাক চিনি পোৱা নাই। তুমিয়ে জগতৰ ঈশ্বৰ, সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী তুমি, তুমিয়ে সমস্ত। কিন্তু আমি মায়াত থাকি মোৰ বুলি ভাবিছো। মোৰ ধন, মোৰ জন, মোৰ টকা, মোৰ পইচা, মোৰ ঘৰ, মোৰ বাৰী, মোৰ মাটি, মোৰ সম্পদ, সমস্ত মোৰ কৰি আছো। আমি নাপাওঁ, সমস্ত ঈশ্বৰে দিলেহে পায়। সেইকাৰণে বিশ্ব ধন স্বাস্থ্য মন দিওঁ বুলি ক'লেও জগতৰ ঈশ্বৰৰ নিমিষতে লৈ যাব পাৰে। গতিকে ঈশ্বৰে সমস্ত কৰে। সেইকাৰণে কৈছে জগতৰ ঈশ্বৰক 1 টকা দিলে কৃষ্ণ গুৰু ঈশ্বৰে 20 টকা দিয়ে। গতিকে জগতৰ ঈশ্বৰে দিছে কাৰণে পাইছো। ঈশ্বৰে নিদিলে ক'ত পায়? ভকতে বুজি পায় আজি কৃষ্ণ গুৰু ঈশ্বৰে বুজি পায়। কিন্তু আমি বুজি পাই পেলাইও যদি অবুজল হৈ থাকো, মোৰ বুলি ভাবি থাকো, আমি সেইটো থাকিব নালাগে। বলি কৃষ্ণ বলি বুজি পাইছে, হে প্ৰভু অজ্ঞানত থাকি আমি তোমাক চিনি পোৱা নাই, তোমাক ঈশ্বৰ বুলি চিনি পোৱা নাই, তোমাৰ সম্পদ বুলি চিনি পোৱা নাই, মোৰ বুলি ভাবিছো। মোৰ টকা, মোৰ ধন, মোৰ জন বুলি ভাবি আছো। কিন্তু সমস্ত মিছা। তুমিহে সত্য, তোমাৰে সম্পদ, আৰু তোমাৰ সম্পদ মোৰ বুলি ধৰি মই নিজে দান দি আছো। কিন্তু দান দিয়াৰ পক্ষে মন নাই, তোমাৰে বস্তু, তোমাৰ। গতিকে আজি সেইকাৰণে জগতৰ ঈশ্বৰৰ ফলন যিদিনা লৈছে, সেইদিনা কৃষ্ণ ঈশ্বৰ প্ৰভুৰ ওচৰত অৰ্পণ কৰি, হে প্ৰভু তুমি সমস্ত তোমাৰ ওচৰত অৰ্পণ কৰি ধন ঐশ্বৰ্য বিভূত সমস্ত তুমি দিছা কাৰণে পাইছো, তুমি নিদিলে আমি নাপাওঁ। কিন্তু ভকতৰ কিবা দুখ হ'লে, আপদ হ'লে বা যিকোনো বিপদত নহয়, ভকতে জগতৰ ঈশ্বৰ কৃষ্ণ চৰণ সেৱা কৰে যে প্ৰভু তুমি কৃপা কৰা, মোৰ এনেকুৱা হৈছে, মোৰ এনেকুৱা বিপদ হৈছে, মোৰ এনেকুৱা কথা বতৰা হৈছে, গতিকে তুমি কৃপা কৰা। সমস্ত সংকট মোচন কৰোঁতা তুমিয়ে, তুমি সমস্ত বিপদত ৰক্ষা কৰোঁতা তুমিয়ে প্ৰভু কৃষ্ণ গুৰু, তুমি কৃপা কৰা। গতিকে কৃষ্ণ গুৰু প্ৰভু ঈশ্বৰৰ ওচৰত সমস্ত সমৰ্পণ কৰিছে, নিদিনাকৰণ হৈছে। গতিকে ভকতৰ সেইটো লক্ষণ, ভকতে সেইটো কৰিব লাগে। বলিয়ে একান্ত ভকত, সেইকাৰণে বলিৰ প্ৰবল জগতৰ ঈশ্বৰক বুজি পাইছে চলনা, বুজি পাই বলিৰ জগতৰ ঈশ্বৰৰ চৰণত মন থৈ সমস্ত অৰ্পণ কৰিছে যে মায়াত থকা কালতে তুমি মোৰ বুলি কৰি চৰাচৰ জগত তোমাৰেই, তোমাৰ বুলি নাভাবি মোৰ বুলি ভাবি মোৰ বুলি মই দান দিব ওলাইছো। তুমি মায়া চল কৰি সৰ্বস্ব কলৈয়া
কষ্ট দি আছা প্ৰভু অসত্যবাদী বুলি তুমি যিটো কৈছা তাতে মোক মোৰ পৰা নাই পঢ়িব পৰা নাই মই অসত্যবাদী একো কোৱা নাই মই সত্য বুলিয়ে কৈছোঁ মই মিছা কথা একো কোৱা নাই তুমি মায়া কৰি মোৰ সমস্ত কাঢ়ি লৈছা প্ৰভু কিন্তু দুখকো নামানো মই তুমি যিটো দুখ দিছা সেই দুখো নাক কাষেৰে আঁকি আঁকি বান্ধিছা কিন্তু সেই দুখকো মই নগণ্য কৰি ধৰি দিছোঁ কিন্তু এটা মোৰ মনত দুখ লাগিছে যিটো মোৰ অসত্যবাদী বুলি কৈছে মই অসত্যবাদী বুলি কোৱাৰ কাৰণে মোৰ মনত দুখ লাগিছে আৰু মোৰ একক্ষণে মোৰ ঘৰ নিগ্ৰহক মই কষ্ট কৰি আছোঁ যাতনাটো মোৰ ভয় নাই শুধু কৃপা হৈ গৈছিল কিন্তু যিটো অপবাদ দিয়া তাতে মোৰ কষ্ট পাইছোঁ অসত্যবাদী বুলি কৈছে সেইটোত মইহে কষ্ট পাইছোঁ মোক যিমানেই তুমি কষ্ট দিয়া তাতো মই দুখ নাপাওঁ মই যদি চোৱাৰ কাৰণে এইবিলাক কৈছে নদীত ইমান ধৈৰ্য ধৰি থাকিব এজন ভকতৰ মন চাই ভকতে কিমান ধৈৰ্য কৰিব পাৰে আজি গুৰু ঈশ্বৰে এটা সময়ত আপোনালোকে বুজি দেখা নাই আগতে আমি গুৰু দেখিছোঁ কিমান কষ্ট দিয়ে যাতনা দিয়ে এজন ভকতক কিন্তু ভকতে নামটো নেৰে গুৰু ঈশ্বৰৰ কৰ্ম নেৰে আৰু সেই গুৰু ঈশ্বৰে সেইজনক মহা কৃপা কৰে সেইজনে জগতৰ ঈশ্বৰে সেইটো চালনা কৰি গৈছে মানে দেখিছে কিমান সহ্য কৰিব গতিকে সহ্য কৰি 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 যিসকলে প্ৰভুৰ নাম দেৰে সেই এজনক অমৃত মই সুন্দৰ কৰিছোঁ সেইজনে অভক্তি সুন্দৰ মোক ব্ৰহ্মাণ্ড কৰিছে তাৰো বস্তু গ্ৰহণ নকৰৰ কথা ভক্তে পূজে জলমাত্ৰ দিয়া পূজে শুদ্ধ চিত্তে আহাকক ভুঞ্জ যেহেন অমৃত অমৃত ভুঞ্জাকে ভুঞ্জ কৰা ভক্তে যদি জল মাত্ৰ এখন জলেই দি পেলাই মোক পূজা কৰিছে আৰু অভক্তই ব্ৰহ্মাণ্ডৰ সৈতে যদি মোক পূজা কৰিছে তাতে মই পুষ্ট নহয় সেইকাৰণে কৈছে যে ভক্তিটো নামটো মেইন বস্তু নামটো যদি লৈ প্ৰভুক ভক্তি কৰিব পাৰিছে জ্বালা যন্ত্ৰণাবিলাকক সহ্য কৰিছে বলি নিচিনা সেইজনক প্ৰভু ঈশ্বৰে কৃপা কৰে মহা কৃপা কৰে তাতে কৈছে যে মোক সেইবিলাকৰ মই কষ্ট নাপাওঁ যিবিলাক মোক অপবাদ দিয়ে সেইটোতে মহা কষ্ট পাওঁ যদি পৰা নাৰায়ণ সত্য গৈল ৰক্ষা কৰিবলৈ সত্য ৰক্ষা কৰাৰ কাৰণে তুমি চাব বিচাৰিছা তেতিয়াহ'লে মোৰ মাথাটো কাটি দিছোঁ মোৰ মাথা কাটি দিছোঁ ইয়াতে চৰণখন কাটি তুমি তোমাৰ কামখিনি কৰা যদি মই যোগ্য হওঁ প্ৰাণধন হওঁ তেতিয়াহ'লে সেই জগতৰ ঈশ্বৰ তেতিয়াহ'লে মোৰ মাথাটো কাটি দিছোঁ তুমি চৰণতে তিনিখন ভৰি তুমি তৃতীয় ভৰিখন মোৰ চৰণতে দিয়া মাথা কাটি দিছোঁ হৰিৰক সমৰ্পিত তোমাতে দাস হৈল তদুপদে চকয়া অহৰিলা অনুগ্ৰহ গুচিল বিষয় গ্ৰাহ মনে ভৈয়া পৰম হৰি শৰীৰৰ সমৰ্পণ কৰিলে শৰীৰটো জগতৰ ঈশ্বৰৰ নামত সমৰ্পণ কৰিলে বলিয়ে যে তোমাৰ দাস হলো জগতৰ ঈশ্বৰ তোমাৰ দাসৰ দাস হলো তোমাৰ চৰণৰ দাস হলো তদুপদে মোৰ যদি আশা কেতিয়াও নুগুচে তোমাৰ চৰণৰ পৰা যাতে বঞ্চিত নকৰা মোৰ চৰণতে তুমি খাই দিয়া তথাপি তোমাৰ চৰণৰ পৰা মোক বঞ্চনা নকৰিবা প্ৰভু তোমাৰ চৰণ কলে খাই দিয়া প্ৰভু গতিকে তাতে অনুগ্ৰহ কৰি যেতিয়া বিচাৰিলে জগতৰ ঈশ্বৰে সমস্ত বিষয় গ্ৰাহবিলাক অন্তৰৰ পৰা নাইকিয়া হ'ল আৰু পৰম আনন্দ লাভ
তুমি যে আঁকি আঁকি বান্ধিছা এইটো মোৰ কষ্ট নহয়, ভান নহয়, এইটো মোৰ প্ৰসাদ সম্পদ। এইটো সম্পদক মোৰ জ্ঞান হ'ল। মোৰ জ্ঞান হোৱা আছিল, অজ্ঞানী আছিল। অজ্ঞানী থকাৰ কাৰণে মোৰ বুলি ভাবি মই সমস্ত মোৰ ৰাজ্যত থকা সমস্ত বস্তুবিলাক ধন সম্পদবিলাক মই ধ্যান দিছিলোঁ। গতিকে মোৰ এতিয়া জ্ঞান হ'ল। তুমি আঁকি আঁকি বান্ধাৰ পিছত মোক কষ্ট দিয়াৰ পিছত মোৰ জ্ঞানটো ঘূৰাই আহিল। অজ্ঞানী জ্ঞান দিলা প্ৰভু, তুমি হলে কৃপাময়, তুমি দয়া কৰিলা, অন্ধৰাক চক্ষু দান কৰিলা ঈশ্বৰ। মই অন্ধ আছিলো, অজ্ঞানী আছিলো, আৰু অজ্ঞানীক তুমি জ্ঞান চক্ষুৰে তুমি মোকলাই দিলা। মোৰ সমস্ত জ্ঞান চক্ষু আদি মুকলি হ'ল। সত্য বস্তুটো মই উদ্ঘাটন কৰিব পাৰিম। তুমি বান্ধি আছা নকৰিলে নকৰো তদুপে নলৰে মতিক অযত কৰা ক্ৰোধ চৈ বৰ বুলি মানুময়ী হৃদয়ত তুমি মোক বান্ধি আছা প্ৰভু, তাত মোৰ দোষ নাই, দুখ নাই। মোৰ মতিটো নলয়, মোৰ মনটো উগুল থুগুল নহয়। মোৰ ইয়াত ধীৰে আছে, এক স্থিৰে আছে তোমাৰ প্ৰতি, তোমাৰ চৰণত মন থৈ মোৰ মন ঠিকে আছে। যত কৰা ক্ৰোধ থৈ ইমান তুমি খং নকৰা প্ৰভু, মই সমস্ত মানিলো। তুমি হৃদয়ত মোক ঠাই দিয়া, তোমাৰ হৃদয়তে মোক ঠাই দি মোক কৃপা কৰা। মোক যিমানেই খং নকৰা, যিমানেই হেৰি নকৰা, অত্যাচাৰ নকৰা, তোমাৰ চৰণত ঠাই দি মোক যদি তোমাৰ হৃদয়ত বাস দিয়া, তোমাৰ চৰণত ৰাখি মোক যদি কৃপা কৰা। মোৰ পিতা মহাগণ তুমি বিনে অন্য চিন্তা নকৰিলা সদা হে হৰি প্ৰাণনাথ বুলি মোক আপুনি কৰিও পৰিত্ৰাণ। মোৰ পিতামহ, মোৰ পূৰ্বপুৰুষসকলে তুমি বিনে অন্যক চিনি পোৱা নাছিল, কেতিয়াও চিনি পোৱা নাছিল। তোমাকেই ঈশ্বৰ জ্ঞান কৰি, ঈশ্বৰ বুলি চিনি পাই তোমাকে ভক্তি কৰি তোমাক তাতে প্ৰাণ বিসৰ্জন দিলে সমস্তজনে। তুমি হলে প্ৰাণ প্ৰভু দাস বুলি মোকো তোমাৰ চৰণত ঠাই দিয়া। মোৰ পূৰ্বপুৰুষসকলে, পিতামহসকলে যেনেকৈ তোমাক ঈশ্বৰ বুলি জ্ঞান কৰি তোমাৰ চৰণতে মন থৈ প্ৰাণ বিসৰ্জন দিছিল, এনেকৈ মোকো কৃপা কৰা প্ৰভু বুলি বলিয়ে জগতৰ ঈশ্বৰৰ চৰণত কান্দি গৈছে। আৰু নানা স্তুতি নতি কৰিলে দৈত্যপতি, ও তবু শান্ত মহন্ত বামন, ও ভ্ৰুকুটি কুটিল মুখ দুই আঁকি আদশত নিশ্বাস যিমানে সমস্বৰে বলিৰ ফালে মানে কটাক্ষ দৃষ্টি কৰি চাইছে খঙতে, আৰু বলিৰ যিটো খং, যিটো চকু চালে আগুৰি যায় খং লাগতে, জগতৰ ঈশ্বৰৰ যিটো চাৱনি, গতিকে সেই সমস্ত সহ্য কৰি আছে বলি। কাৰণ জগতৰ ঈশ্বৰৰ গম পায়, তেওঁৰ চৰণৰ ঠাই, তেওঁ যদি চৰণ বিনে বেলেগ ঈশ্বৰ নাই।
মুক্তিও বিচৰা নাই, কোৱা নাই যে মোক বাঘটো খুলি দিয়াকে কোৱা নাই। বলি ফুটি গৈছে এই জগতৰ ঈশ্বৰ, তুমি যি শাস্তি দিয়া মই তাকে মুখ পাতি ল'বলৈ আছো। তুমি জগতৰ ঈশ্বৰ, তুমি কৃপা কৰা। মোৰ পূৰ্বপুৰুষসকলে তোমাকে ঈশ্বৰ জ্ঞান কৰি সমস্ত কৰি গৈ আছিল। এতিয়া সেইজন ঈশ্বৰতে ময়ো পাইছো, মোকো কৃপা কৰা বুলি কৈ সমস্ত দুখ যন্ত্ৰণাকো কাটি কৰি থৈ জগতৰ ঈশ্বৰ দেখা কৰি গৈছিল। আৰু সেই সময়তে কি হৈছিল, প্ৰভাৱ তেওঁৰ পিতামহ প্ৰভাত আহি পালে বুলি সেই সমস্ত উপস্থিত হৈ পাইছে। অপিতবস্ত্ৰে শোভা কৰে শ্যামল হৰিৰাজনে, কমল লোচন উপবন, অ বদন মণ্ডল দলে মকৰ কুণ্ডল দলে, অয়াজানুলম্বিত শ্যামল হরির কমল রসন উপবন, বদনমণ্ডল দলে মুখমণ্ডল দলে আছে, মকৰ কুণ্ডল আদাল লম্বিত বাহু ধৰিবলৈ প্ৰভাত ভক্তি হৈছে জগতৰ ঈশ্বৰৰ ওচৰত। অনিলয়া কুঞ্চিত কেশ দেশন দেহৰয়া কেশ, সভা মধ্যে প্ৰৱেশিলা যায়, ও বলিৰ অৱস্থা দেখি মুখে মুদিলন, দুখে মুদিলন তয়াতি, নয়নৰ নিৰৱৰি যায়। প্ৰহ্লাদক দেখে দেখা পাই মহানচৰি যায়, বলিয় কান্দন্ত মুখে, ও দেৱী বাপ নাপালৈ বান্ধ চোতে প্ৰাণ যায়, ও মন ভূয়া থাকিলন্ত দুখে। প্ৰহ্লাদৰ বলিৰ অৱস্থা দেখা পাই প্ৰভাতৰ মৰ্ম চলি গৈছে, অৰ্ধমুখ কৰি আছে, দুখ দেখা পাই সেৱা কৰিবলৈ যাব নোৱাৰে, একো কৰিব নোৱাৰে, প্ৰাণ ফুটি যাওঁ বলিৰ সাধাৰণতে বংশৰ নাতিয়ে হয়, জগতৰ ঈশ্বৰে কি কাৰণতনো ইমান শাস্তি দিলে বলিক প্ৰহ্লাদে ভাবিব পৰা নাই। তেওঁৰ তাৰ ঠাইত দুখ মনেৰে প্ৰহ্লাদ দুলৈ কৰিবলৈ বুদ্ধ
মোর প্রাণ গুরু মহাজন ও জগতকে আশা রাখি। এই নিরঞ্জন স্বরূপ তুমি আনন্দ দান কৰা তুমি প্ৰভু নাৰায়ণ, বুদ্ধ বুদ্ধ ঈশ্বৰে সাক্ষী তুমি প্ৰভু জগতৰ ঈশ্বৰ প্ৰাণ ধন, তুমি গুৰু, তুমি মহাধন, তুমি জগতক ৰাখি আছা প্ৰভু। তোমাৰ কাৰণে জগতখন ভৰ্তি আছে প্ৰভু। তুমি মোৰ গুৰু প্ৰাণ গুৰু, তুমি জগতৰ ঈশ্বৰ, স্তুতি কৰি আছে প্ৰভু। অদুষ্ট বিনাশন সন্তৰ কাৰণ ও কৰা গুৰু প্ৰেম ধন, ও তোমাৰ চৰণে ৰজে নমন, ও কৃপা কৰা কৃপা পাই দৈত্য রাই জগতরে রাজ হইলা, ও তুমি লইলা পারি কৃপা করি, ও আমার সন্তৰ কাৰণ, তুমি মহাধন, তুমি জগতক হৰিয়া ৰখা প্ৰভু, তুমি দুষ্ট বিনাশ কৰা, সত্যক ৰক্ষা কৰা, আৰু তুমি প্ৰাণ জগতৰ ঈশ্বৰ। তোমাৰ চৰণত মন থৈ তোমাৰ চৰণত পৰা যাতে বঞ্চিত হ'ব নালাগে তাকে কৃপা কৰা প্ৰভু। তদু কৃপা পাই এইটো দৈত্যৰ ঈশ্বৰ বলিয়ে তোমাৰ ঈশ্বৰৰ ইচ্ছাতেই তেওঁ ৰজা হ'ল, আৰু ৰজা হৈ পেলাই তুমি যিটো দিছা তুমি সমস্ত কাঢ়ি লৈছা প্ৰভু। আৰু কাঢ়ি লোৱাৰ পিছত মোৰ আনন্দ লাগিছে, কাৰণ নুবুজি নুশুনি অজ্ঞানত থাকি তেওঁ মোৰ বুলি ভাবিছে, তুমিয়ে দিছিলা, তোমাৰ কৃপা তেওঁ ৰজা হৈছে। আজি তুমি সমস্ত কাঢ়ি লৈছা প্ৰভু, মোৰ আনন্দ লাভ কৰিছোঁ মই। এই জগতৰ ঈশ্বৰ, তুমি তোমাৰ বস্তু তুমি ঘূৰাই লৈছা, গতিকে মই আনন্দ প্ৰকাশ কৰিছোঁ, আনন্দ পাইছোঁ। চৰণত ধৰি সেৱা জনাই বলহৰি প্ৰহ্লাদে সেৱা জনাইছে জগতৰ ঈশ্বৰ। গুচাই গৰ্ভ ভাব জগতৰে বাপ, কৰিলা মহাকৃপা, ও গুচিবে অজ্ঞান আৰু দুখ আৰু তাপ দিব নালাগে। মহা ধৰ্মমন্ত্ৰ তেওঁ আৰু মহা দুখ তেওঁক দিব নালাগে। তোমাৰ কৃপা চাইছে প্ৰভু, দাসৰ দাস তোমাৰেহে দাস, তুমি কৃপা কৰা প্ৰভু দাসক, ইমান দুখ যন্ত্ৰণা দিব নালাগে। প্ৰহ্লাদে কাকুতি মিনতি কৰিছে জগতৰ ঈশ্বৰৰ বুলি, যাতে ইমান কষ্ট নহয় তাকে কাকুতি মিনতি কৰিছে জগতৰ ঈশ্বৰৰ। গুৰুৰ বচন এৰি মাত্ৰ মন তোমাৰ চৰণে
ভগৱান চৰণ তলত খাই দিয়া প্ৰভু বলি অজ্ঞান হেতুৱে অজ্ঞান হেতু দিয়ক অজ্ঞানক জ্ঞান দিয়া প্ৰভু তুমি দাস বুলি ধৰি তেওঁ চৰণত খাই দিয়া আজ্ঞাপ সত্তৰে দিয় গৰুৰে নাগপাপ মেলন্তু অমহাসুত পাই প্রাণ পুতি যাই ও নাতি জান দিয়া হে প্রভু আজ্ঞা কর প্রভু গরুলে যাতে বান খুলি দিয়ে নাকপাস যাতে নাকপাপর বানবিলাক খুলি দিয়ে মহাস্রোত পাই প্রাণ ফুটি যাও হয়েছে মোর নাতির টিকা বলা অপরিসর নত কাতর করত প্রহ্লাদ মহামন্ত অপরে স্তুতি নতি পরিয়া ভকতি তথাপি ক্রোধনের ও গুণাহর বদন ভক্তি মাত্র ধন বিনয়ান গতি নাই ও যাহার কৃপাত মহাগতি পাই ও ভজা হেহি সমস্তকে কৈছে যে কেইজনকে ভজিব লাগে যিজনৰ মহাগতি পায় যাৰ কৃপাত মহাগতি পায় মুক্তি পায় সমস্ত ভক্তি মাত্ৰ সেইজনৰ ওচৰত ভক্তি কৰা আৰু ভক্তি বিনে ঈশ্বৰক লাভ কৰিব নোৱাৰে গতিকে ভক্তি কৰিব লাগিলে আমি কি কৰিব লাগিব গুৰু ঈশ্বৰে যি নাম দিছে গুৰু ঈশ্বৰৰ বাক্য গুৰু ঈশ্বৰৰ নাম লৈ গুৰু বাক্য পালন কৰি থাকিলে আমি ভক্তিটো আমি কৰা হ'ব গুৰু বাক্য পালন কৰাৰ কাৰণে আমি প্ৰত্যেকে চেষ্টা কৰিব লাগে গুৰু দিয়া নাম আমি জপ কৰিব লাগে গুৰু দিয়া নাম যদি গুৰুৰ স্মৰণ চিন্তা কৰিব লাগিব গুৰুৰ শ্ৰীমুখৰ বাণী আমি শ্ৰৱণ কৰিব লাগিব গুৰুই দিয়া কৰ্ম আদি কৰিব লাগিব দিয়া আজ্ঞা দিয়ে আমি সেইখিনি কৰিব লাগিব গতিকে এই ভক্তি কৰা আদি যায় গুৰুৰ নাম যদি আমি সময়মতে লওঁ নামে সমস্ত নামত সমস্ত মুক্তি পাই গৈ গৈছে গতিকে মহাগতি যদি লাভ কৰিব বিচাৰিছোঁ তেতিয়াহ'লে আমি সেই জগতৰ ঈশ্বৰক আমি ভক্তি কৰিব লাগিব সেই জগতৰ ঈশ্বৰক পিতামাই জগতৰ ঈশ্বৰক আমি চাই থাকিব লাগিব কৃষ্ণ ঈশ্বৰক গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু আমি ভক্তি কৰিব লাগিব ওপৰতে ঘৰতে খাওঁতে ঘৰতে প্ৰতিটো ক্ষণতে আমি হৃদয়ত গুৰুমূৰ্তি আৰু মুখত নাম লৈ আমি আমাৰ কৰ্মবিলাক কৰিব লাগিব গুৰুৰ বাক্য পালন কৰিব লাগিব তেতিয়া আমি ঈশ্বৰক পাম তাকে আশা কৰি থাকক চাৰি জাতিৰ পথ আমি কীৰ্তন কৰি আজি আমাৰ ভাগৱত ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ আমাৰ কীৰ্তন কৰোঁতে ব্যাখ্যা কৰোঁতে অপৰাধ হোৱা স্বাভাৱিক আমি ডাঙৰ ভাগৱতী নহয় গতিকে সমস্ত অপৰাধ আপোনালোকে মৰিমান কৰিলেহে অৱধি গতি হয় গতিকে সমস্ত ঈশ্বৰত আমি সেৱা জনাই প্ৰভু ঈশ্বৰৰ চৰণ সেৱা জনাই শেষৰ চাৰি প্ৰতি পথ পুনৰবাৰ আমি দোহাৰি আজি অনুষ্ঠান ইমানতে সামৰিবলৈ লৈছোঁ অহদেয়
প্রতি জন্মে